আৰু এই কাৰ্গিল বিজয় দিৱসত আমি যিসকলে আমাৰ দেশ মাতৃৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰি তেওঁলোকক শ্ৰদ্ধাৰে আমি স্মৰণ কৰোঁ, শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। আৰু আমাৰ গৌৰৱৰ বিষয় তথা দুখৰো বিষয় যে আমাৰ খুমটাই সমষ্টিৰ কেপ্টেইন জিন্তু গগৈ ডাঙৰীয়াই খুব কম বয়সতে দেশৰ কাৰণে প্ৰাণ আহুতি দিলে। আজি জাচিংফা নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই কাৰ্গিল বিজয় দিৱস পাতিছিলে, অনুষ্ঠিত কৰিছিলে আৰু প্ৰত্যেক বছৰে তেখেতসকলে কৰে। মই প্ৰত্যেকবাৰে আহোঁ। আজি সেই শ্বহীদগৰাকীৰ শ্ৰীচৰণত আমি আমাৰ প্ৰণিপাত দিওঁ। মই এইবাৰ আচলতে প্ৰত্যেকবাৰে জিলাৰ পৰা আহে, কিন্তু এইবাৰ জিলা প্ৰশাসনবিলাকে আমাৰ গোলাঘাট জিলা প্ৰশাসনেও এখন কাৰ্গিল যুদ্ধ কৰি আছে, নেগেৰিবিল আৰু উৰিয়ামুঠত, সেইকাৰণে তেখেতসকলে আহিব নোৱাৰিলে। এইটো এটা বৰ গৌৰৱৰ দিন আমাৰ কাৰণে। 26 জুলাইটো আমি প্ৰত্যেক বছৰে মানি আহিছোঁ কাৰ্গিল বিজয় দিৱস হিচাপে। আজি এই দিনটোতেই ভাৰতে 99ত যি অখণ্ডতাৰ কাৰণে যুঁজিছিলে সকলো সৈন্যই, তেওঁলোকে এই আজি 26 জুলাইটোত বিজয় সাব্যস্ত কৰিছিলে। আৰু এই দিনটো সেইকাৰণে প্ৰত্যেক বছৰে কাৰ্গিল বিজয় দিৱস হিচাপে মানি আহিছোঁ। আৰু আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ আজি ইয়াত যে ৰাতিপুৱাই আমাৰ প্ৰাক্তন সৈনিকসকল আহিলে, গোলাঘাট জিলা সৈনিক বৰ্ডৰ পৰা আহিছে তেখেতসকল, আৰু বিধায়ক মীনা শইকীয়াও তেখেত আহিলে, আৰু আমাৰ ইয়াত জাচিংফা লেখিকা সমাৰোহসমূহ বিষয়ববীয়াসকলে তেওঁলোকে যোগদান কৰিছে, গাঁৱৰ ৰাইজেও যোগদান কৰিছে। আমি এই দিনটো আজি গৌৰৱেৰে আমি স্মৰণ কৰিছোঁ। আচলতে এইটো কথা আমি পৰিয়ালবৰ্গ হৈ পেলাই একো ক'ব নোৱাৰিম, তেখেতসকলে কি ভাবিছে কি কৰিছে। তেখেতসকলে ভাগ লোৱা হ'লে ভাল আছিলে আমাৰ এইবিলাকত। এইবিলাক আচলতে আমি নিমন্ত্ৰণ কৰিব নালাগে, তেখেতসকলে নিজে আগভাগ ল'ব লাগে। এতিয়া কিবা কাৰণত যদি আহিব পৰা নাই, তেতিয়াহ'লে আমি বিশেষ একো চিন্তা কৰিবলৈ নাই, বা তেখেতসকলক আমি কোনো ক্ষেত্ৰত অপৰাধ বুলি ধৰিব নোৱাৰোঁ। এইটো হয়, এইটো সত্য কথা যে আজিকালি ল'ৰা ছোৱালীবিলাকে তেওঁলোকে আগবাঢ়ি আহক, আগবাঢ়ি আহিলে দেশৰ কাৰণে অকল যে আৰ্মিত জইন কৰিলে যে দেশৰ কাৰণে কাম কৰা হ'ব এইটো নহয়। তেওঁলোকে যিকোনো ক্ষেত্ৰতে আগবাঢ়ি আহক, আৰু এই আগবাঢ়ি আহিলেই তেওঁলোকে দেশৰ কাৰণে দেশৰ মাতৃক সেৱা কৰিব পাৰিব। আৰু বিশেষকৈ যদি ডিফেন্সত জইন কৰে তেখেতসকলে ডেফিনেটলি আৰু আগবাঢ়িব পাৰিব। আৰু ডিফেন্সত জইন কৰাটো এটা বৰ ডাঙৰ কথা যে তেওঁলোকৰ মান সন্মান আৰু তেওঁলোকৰ এই তিনিটা বস্তু তেওঁলোকৰ সদায় থাকিব। এটা হৈছে দৰমহা সদায় থাকিব, তেওঁলোকৰ পেঞ্চন সদায় থাকিব, আৰু তেওঁলোকৰ লাইফটো সদায় ছিকিউৰ্ড হৈ থাকিব। আজিৰ দিনটো দিন বুলি ক'ব লাগিব, যিহেতু এই দিনটোতে আজি 26 বছৰ ভাৰতে বিজয় সাব্যস্ত কৰিলে। আৰু যিসকল শ্বহীদ হ'ল এই যুদ্ধখনত সকলোকে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে যিসকল যুঁজাৰু আছে, এতিয়াও বহুত জীয়াই আছে, সকলোকো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে পৰিয়ালসকলে যিসকলৰ শ্বহীদ হৈছে বা যিসকলৰ যুঁজাৰুৰ পৰিয়াল এতিয়া আমাৰ মাজত আছে, তেওঁলোককো বীৰ সন্তান জন্ম দিয়াৰ কাৰণে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাৰ ত্যাগৰ ফলত আজি আমি স্বাধীন ভাৰতত গৰ্বেৰে আমি জীয়াই আছোঁ। আজি এটা সুন্দৰ পৰিৱেশত আমি জীয়াই থাকিব পাৰিছোঁ তেওঁলোকৰ ত্যাগৰ বিনিময়ত। আৰু বিশেষকৈ মই আৰু অলপমান লগাব বিচাৰিছোঁ, মই নিজকে ভাগ্যশালী বুলি ভাবিছোঁ, যিহেতু কেপ্টেইন বীৰ চক্ৰ কেপ্টেইন জিন্তু গগৈ তেখেত আমাৰ গাঁৱৰে সন্তান, আমাৰ নিজৰ গাঁৱৰ সন্তান হিচাপে তেখেতক লৈ আমি গৰ্ব কৰিছোঁ। তেখেতৰ যি বলিদান, সেই বলিদান চিৰস্মৰণীয় হৈ ৰ'ব। বহুতে আগবাঢ়িছে, কাৰণ কেপ্টেইন জিন্তু গগৈৰ কথা মনত ৰাখিয়ে আমাৰ এই অঞ্চলৰ বহুতেই সৈন্য বাহিনীত ভৰ্তি হ'বলৈ অনুপ্ৰেৰণা পাইছে, সাহস পাইছে। আৰু অনাগত দিনসমূহতো আমাৰ নতুন প্ৰজন্মই এনেকুৱা এজন বীৰ হ'ম বুলি চকুৰ আগত লক্ষ্য ৰাখিয়ে নিজকে প্ৰস্তুত কৰিছে। গতিকে ভাল লাগিছে। তেওঁক আমি স্মৰণ কৰোঁ, তেওঁ দেশৰ কাৰণে যে নিজৰ জীৱন ত্যাগ কৰিলে, সেইটো কাৰণে আমি অত্যন্ত সুখী হৈছোঁ। যদিও এটা ল'ৰা আছিলে, তেওঁ যে দেশখনক ইমান ভাল পায়, আমাতকৈ তেওঁ দেশক বেছি ভাল পাইছিলে, সেইকাৰণে তেওঁ দেশৰ কাৰণে প্ৰাণ আহুতি দিলে। আৰু কি ক'ব পাৰি, এতিয়া যিবিলাক যুৱক উঠি আহিছে, তেওঁলোকে যাতে আমাৰ বেটাৰ কথাবিলাক মানি চলে, আৰু আমাকো কেতিয়াবা লগ কৰি কথা বতৰাবিলাক সুধিবলৈ আহে, তেতিয়াহ'লে আমি তেওঁলোকক ভালদৰে আমি ক'ব পাৰিম কেনেদৰে যাব পাৰিম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।